নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কণী কচুৰ জালুকীয়া। কণী কচুৰ জালুকীয়া বনাবৰ কাৰণে মই এয়া কণী কচু কেইটামান লৈছোঁ আৰু কচুকেইটা প্ৰথমতে মই ধুনীয়াকৈ বাকলি গুচাই এয়া ধুই ল'লোঁ আৰু সাইজটো দেখিছে নহয় ইমান ধুনীয়া। আৰু এতিয়া যোনটো বেছি ডাঙৰ মই সেইটো এনেদৰে দুডোখৰ কৰি দিছোঁ আৰু আপোনালোকে দুডোখৰ নকৰিলেও কোনো কথা নাই, এই সিজি যায়, এই টান হৈ নাথাকে। মই অকণমান সৰু কৰি দিছোঁ আৰু এতিয়া যোনকেইটা গোটা গোটা আছে সেইকেইটা মই এনেদৰে এখন কাটা চামুচৰ সহায়ত এনেদৰে খুচি খুচি ফুটা কৰি দিছোঁ যাতে মছলাৰ ফ্লেভাৰটো কচুৰ ভিতৰলৈ সোমাই যায়, নিমখটো সোমাই যায়, সেয়েহে মই এনেদৰে কৰি দিছোঁ। আৰু মই গোটেইকেইটা এনেদৰে চামুচখনৰ সহায়ত ফুটা কৰি দিম। এয়া চাওক কৰি ল'লোঁ গোটেইকেইটা। এতিয়া মই এটা মছলা ৰেডি কৰিম। মছলাটো তেনেদৰে বিশেষ একো নাই। ইয়াত লৈছোঁ মই কেইফুটামান নহৰু আৰু এডোখৰ আদা সৰুকৈ কাটি লৈছোঁ, 3টা জলকীয়া দিছোঁ আৰু কেইটামান জালুক দিছোঁ। আৰু এতিয়া এইখিনি মই থেতেলিয়াই ল'ম। চাওক এইখিনি মই থেতেলিয়াই এনেদৰে কৰি লৈছোঁ, একেবাৰে পেষ্ট কৰি পেলোৱা নাই, এনেদৰে অকণমান গোটা গোটা কৰি ৰাখিছোঁ। এনেকুৱা কৰিলে মছলা ফ্লেভাৰটো বেছি ভাল আহে। আৰু এতিয়া মই এখন কেৰাহীত এয়া জোখমতে তেল দিছোঁ। তেল অকণমান মই সৰহকৈ দিছোঁ কাৰণ কচুখিনি আমি যিহেতু ফ্ৰাই কৰিব লাগিব। আৰু এতিয়া তেলখিনি মই ভালদৰে গৰম কৰি ল'ম। এয়া তেলখিনি ভালদৰে গৰম হোৱাত মই ইয়াত কচুখিনি দি দিছোঁ। এয়া কচুখিনি দিয়াৰ পিছত মই এবাৰ এনেদৰে লৰাই দিছোঁ। এতিয়া ইয়াত মই দিম অকণমান নিমখ আৰু অকণমান হালধি। এতিয়া এইখিনি লৰাই বগৰাই অকণমান ৰাংচিয়া হোৱাকৈ ফ্ৰাই কৰি ল'ম। এয়া চাওক কচুখিনি মোৰ ফ্ৰাই কৰা হৈছেই আৰু অকণমান সময় ফ্ৰাই কৰিলে মোৰ সম্পূৰ্ণ কচু ফ্ৰাই কৰা হৈ যাব। এয়া চাওক মোৰ কচুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কচুখিনি কাঢ়ি ল'ম। এয়া দেখিছে ন কচুখিনি কিমান ধুনীয়া কালাৰ এটা আহিছে আৰু এনেকুৱালৈকে ভাজিলেই হৈ যাব কচুখিনি। এতিয়া মই ৰৈ যোৱা তেলতে অকণমান সৰহকৈ পিঁয়াজ দি দিছোঁ। ইয়াত মই 3টামান পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াত অকণমান পিঁয়াজ বেছিকৈ দিলে টেষ্টটো ভাল আহে, সেয়েহে মই অকণমান সৰহকৈ পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া পিঁয়াজখিনি মই 3 পৰা 4 মিনিট সময় প্ৰথমতে ভাজি ল'ম। 2 মিনিটমান পিঁয়াজখিনি ভজাৰ পিছত ইয়াত মই অথনি খুন্দি ৰখা মছলাখিনি দি দিছোঁ আৰু এতিয়া এইখিনি দিয়াৰ পিছত ভালদৰে এবাৰ মিলাই ল'লোঁ আৰু এতিয়া এইখিনি 2 মিনিটমান সময় আকৌ ভাজি ল'ম। এইখিনি 2 মিনিটমান সময় ভাজাৰ পিছত এতিয়া মই ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি গুড়ি, অকণমান জিৰা গুড়ি দিছোঁ আৰু অকণমান জলকীয়া গুড়ি দি দিছোঁ। আৰু এতিয়া এই মছলাখিনি পিঁয়াজখিনিৰ লগত ভালদৰে মিলাই ল'ম। আৰু মছলাখিনি পিঁয়াজখিনিৰ লগত ভালদৰে মিলোৱাৰ পিছত এতিয়া মই ইয়াত দি দিছোঁ অকণমান গৰম পানী যাতে মছলাখিনি জ্বলি নাযায়, সেয়েহে মই ইয়াত অকণমান গৰম পানী দি মছলাখিনি ভালদৰে ভাজি ল'ম। এয়া মছলাখিনি কিছু সময় ভালদৰে ভজাৰ পিছত এতিয়া মই ইয়াত দি দিছোঁ ফ্ৰাই কৰি ৰখা কচুখিনি। কচুখিনি দিয়াৰ পিছত মই মছলাখিনিৰ লগত কচুখিনি ভালদৰে এবাৰ মিলাই লৈছোঁ। এতিয়া মই এই কচুখিনি ঢাকন দি 2 পৰা 3 মিনিট সময় আকৌ ভাজি ল'ম। এয়া চাওক 2 মিনিটমানৰ পিছত এইখিনি এনেধৰণৰ হৈছে। এইখিনি এবাৰ এতিয়া মই লৰাই দিছোঁ আৰু এতিয়া ইয়াত মই আকৌ অকণমান গৰম পানী ব্যৱহাৰ কৰিম যাতে কচুখিনি ভালদৰে সিজি যায়। পানী আমি জোখতকৈ বেছি ব্যৱহাৰ কৰিব নালাগে। এই কচুৰ জালুকীয়াখন অকণমান পানী দি পেলাই অকণমান গ্ৰেভি কৰি খাইহে ভাল লাগে। ইয়াত পানী বেছি ব্যৱহাৰ কৰিলে টেষ্টটো ভাল নহয়, সেয়েহে মই কচুখিনি সিজিবৰ জোখৰ ইয়াত অকণমান পানী দিছোঁ। আৰু এতিয়া এইখিনি ঢাকন দি 6 পৰা 7 মিনিট সময় সিজিবলৈ দিম। তাৰপিছত আমাৰ এয়া কণী কচুৰ জালুকীয়াখন ৰেডি হৈ যাব। এয়া চাওক 6 মিনিটমান সিজাৰ পিছত এয়া পানীখিনিও ধুনীয়াকৈ শুহি গৈছে আৰু এতিয়া মই এইখিনি এবাৰ এনেদৰে লৰাই দিছোঁ আৰু চাওক এয়া কচুখিনিও ধুনীয়াকৈ সিজি গৈছে। আমাৰ এয়া কণী কচুৰ জালুকীয়াখন প্ৰায় ৰেডি হৈ গৈছে। এতিয়া শেষত মই ইয়াত ব্যৱহাৰ কৰিম অকণমান কচুৰি মেথি। যদি আপোনালোকৰ ধনিয়া পাত থাকে ধনিয়া পাতো ব্যৱহাৰ কৰিব পাৰিব। এয়া চাওক কচুৰি মেথিখিনি দিয়াৰ পিছত এবাৰ মই ভালদৰে লৰাই দিছোঁ আৰু এয়া আমাৰ কণী কচুৰ জালুকীয়াখন ৰেডি হৈ গ'ল। এইখিনি এতিয়া আপোনালোকে ধুনীয়াকৈ ভাত বা ৰুটিৰ লগত খাব পাৰিব। আপোনালোকে কোনে কোনে বাৰু এনেদৰে কণী কচুৰ জালুকীয়া বনাই খাইছে এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে নাই খোৱা এবাৰ বনাই খাই চাব। শেষত মোৰ আজি কণী কচুৰ জালুকীয়া ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যনটো অল কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।